গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। দীনেশ চন্দ্ৰ কামাখ্যা হাইৱে কনচেছন প্ৰাইভেট লিমিটেড কৰ্তৃপক্ষলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। নলা নিষ্কাশনক লৈ নিৰ্দেশনা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিষ্কাশনৰ বাবে নিৰ্দেশ দিয়াৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। আৰু সময়সীমা দিয়া হৈছে 3 দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী দিব লাগিব তেওঁলোকে। ক্ৰছ কালভাৰ্টসমূহ পলস আৰু বিভিন্ন সামগ্ৰীৰে ভৰি পৰাৰো অভিযোগ আছে। বৰষুণৰ আগতে নিষ্কাশনৰ দায়িত্ব আছিল এই প্ৰতিষ্ঠানটোৰ, কিন্তু সেই প্ৰতিষ্ঠানটোক বাৰে বাৰে কোৱাৰ পাছতো নিৰ্দেশ দিয়াৰ পাছতো তেওঁলোকে সেই কামসমূহ সম্পূৰ্ণ কৰা নাছিল, যাৰ ফলত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সমস্যা আৰু অধিক ভয়াৱহ ৰূপত দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীৰ যিসমূহ নলা নিষ্কাশনৰ আচলতে প্ৰসংগ বাৰে বাৰে উত্থাপিত হয় বাৰিষা সময়ত, বিভিন্ন প্ৰান্তত নলাসমূহৰ যিদৰে আচলতে জাবৰ জোথৰ আৱৰ্জনাৰে ভৰি থাকে সেই নলাসমূহ নিষ্কাশন কৰা হয়। বিভিন্ন প্ৰক্ৰিয়া বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰেও কৰিবলৈ চেষ্টা কৰা হৈছিল, কিন্তু আজি পৰ্যন্ত সেই অসুবিধাবোৰ আচলতে এতিয়ালৈকে আঁতৰাব পৰা নাই। দীনেশ চন্দ্ৰ কামাখ্যা হাইৱে কনচেছন প্ৰাইভেট লিমিটেড কৰ্তৃপক্ষলৈ এই নিৰ্দেশনা দিয়া হৈছিল। দুৰ্যোগ প্ৰশমনা বিভাগে তেওঁলোকক নলা নিষ্কাশন কৰিবলৈ এক নিৰ্দেশ জাৰি কৰিছিল, কিন্তু তেওঁলোকে তাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। আৰু 3 দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী তেওঁলোকে দিব লাগিব। আৰু ক্ৰছ কালভাৰ্টসমূহ পলস আৰু বিভিন্ন সামগ্ৰীৰে যিহেতু ভৰি পৰাৰ অভিযোগ আছে, বৰষুণৰ আগে আগে নিষ্কাশনৰ দায়িত্ব আছিল তেওঁলোকৰ, কিন্তু আজি পৰ্যন্ত সেই প্ৰতিষ্ঠানটোৱে কোনো ধৰণৰ কাম নকৰাৰ অভিযোগ কৰিছে দুৰ্যোগ প্ৰশমনা বিভাগে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানক লৈ কঠোৰ নিৰ্দেশনা জাৰি কৰা হৈছে। দীনেশ চন্দ্ৰ কামাখ্যা হাইৱে কনচেছন প্ৰাইভেট লিমিটেড কৰ্তৃপক্ষলৈ নিৰ্দেশনা জাৰি কৰা হৈছে। নলা নিষ্কাশনক লৈ নিৰ্দেশনা দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ নিষ্কাশনৰ বাবে নিৰ্দেশ দিয়াৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। আৰু সময়সীমা দিয়া হৈছে 3 দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী দিব লাগিব তেওঁলোকে। ক্ৰছ কালভাৰ্টসমূহ পলস আৰু বিভিন্ন সামগ্ৰীৰে ভৰি পৰাৰো অভিযোগ আছে। বৰষুণৰ আগতে নিষ্কাশনৰ দায়িত্ব আছিল এই প্ৰতিষ্ঠানটোৰ, কিন্তু সেই প্ৰতিষ্ঠানটোক বাৰে বাৰে কোৱাৰ পাছতো নিৰ্দেশ দিয়াৰ পাছতো তেওঁলোকে সেই কামসমূহ সম্পূৰ্ণ কৰা নাছিল, যাৰ ফলত গুৱাহাটী মহানগৰীত কৃত্ৰিম বানৰ সমস্যা আৰু অধিক ভয়াৱহ ৰূপত দেখিবলৈ পোৱা গৈছে। গুৱাহাটী মহানগৰীৰ যিসমূহ নলা নিষ্কাশনৰ আচলতে প্ৰসংগ বাৰে বাৰে উত্থাপিত হয় বাৰিষা সময়ত, বিভিন্ন প্ৰান্তত নলাসমূহৰ যিদৰে আচলতে জাবৰ জোথৰ আৱৰ্জনাৰে ভৰি থাকে সেই নলাসমূহ নিষ্কাশন কৰা হয়। বিভিন্ন প্ৰক্ৰিয়া বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰেও কৰিবলৈ চেষ্টা কৰা হৈছিল, কিন্তু আজি পৰ্যন্ত সেই অসুবিধাবোৰ আচলতে এতিয়ালৈকে আঁতৰাব পৰা নাই। দীনেশ চন্দ্ৰ কামাখ্যা হাইৱে কনচেছন প্ৰাইভেট লিমিটেড কৰ্তৃপক্ষলৈ এই নিৰ্দেশনা দিয়া হৈছিল। দুৰ্যোগ প্ৰশমনা বিভাগে তেওঁলোকক নলা নিষ্কাশন কৰিবলৈ এক নিৰ্দেশ জাৰি কৰিছিল, কিন্তু তেওঁলোকে তাৰ পাছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে। আৰু 3 দিনৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী তেওঁলোকে দিব লাগিব। আৰু ক্ৰছ কালভাৰ্টসমূহ পলস আৰু বিভিন্ন সামগ্ৰীৰে যিহেতু ভৰি পৰাৰ অভিযোগ আছে, বৰষুণৰ আগে আগে নিষ্কাশনৰ দায়িত্ব আছিল তেওঁলোকৰ, কিন্তু আজি পৰ্যন্ত সেই প্ৰতিষ্ঠানটোৱে কোনো ধৰণৰ কাম নকৰাৰ অভিযোগ কৰিছে দুৰ্যোগ প্ৰশমনা বিভাগে।